26 কিন্তু তিনি গগৈ আকৌ লগ হোৱাৰ ইংগিত পোৱা গৈছে। তিনি গগৈটোতো মই যদি কোনো বেয়া নাপায়, এখন অসম বৰ অসম গঢ়িছিল চুকাফাই। এই বৰ অসমখন গঢ়িছিল চুকাফাই। এই চুকাফাই গঢ়া বৰ অসমখনত তিনিগৰাকী গগৈ থাকিব, তাতে কোনো এগৰাকী শৰ্মা নাথাকিব, কোনো এগৰাকী কলিতা নাথাকিব নেকি, কোনো এগৰাকী দাস নাথাকিব নেকি, কোনো এগৰাকী আমাৰ কাৰ্বি সম্প্ৰদায়ৰ মানুহ নাথাকিব নেকি, কোনো এগৰাকী মিচিং সম্প্ৰদায়ৰ মানুহ নাথাকিব নেকি, কোনো এগৰাকী আমাৰ বাগানৰ ব্যক্তি নাথাকিব নেকি, কোনো এগৰাকী হিন্দীভাষী ব্যক্তি নাথাকিব নেকি। গতিকে এই তিনি গগৈ শব্দটো অলপ সাম্প্ৰদায়িক যেন মোৰ লাগে। যি সাম্প্ৰদায়িক অসম এখন আমাৰ চুকাফা মহাপুৰুষে বিচৰা নাছিলে। চুকাফাইটো সাম্প্ৰদায়িক অসম এখন বিচৰা নাছিলে। তেখেত আহিছিল বাহিৰৰ পৰা, আহি অসমৰ লগত মিলি গৈছিল, অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছিল আৰু অসমীয়াক একলগ কৰিছিল। সাতৰাজ লগ লগাই একৰাজ কৰিছিল বুলি কয়। এতিয়া যদি তিনিগৰাকী গগৈ ব্যক্তিয়ে কয় আমিয়ে গগৈ, আমিয়ে ৰুল কৰিম, আমি সকল ক'ত গ'লো? গতিকে এই সাম্প্ৰদায়িক চিন্তাধাৰাৰ পৰা তেখেতলোক আঁতৰি আহিব বুলি